কামটো যে এটা অবহেলিত হৈছে সেইটো প্ৰমাণ। আৰু ইয়াতে কোনো ঠিকাদাৰক আজিলৈকে আমি দেখা নাপালো, মূল ঠিকাদাৰক আজিলৈকে দেখা নাপালো। আজি এই পথ চোৱাৰ কাৰণে কিমান মানুহৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে সেয়া আমিহে জানো। আমাৰ ঘৰৰ আগত আজি প্ৰত্যেকটো ঘৰৰ মানুহে কিমান অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই মাত্ৰ 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ চোৱা, এই 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ চোৱাত প্ৰায় 9,10,00,000-ৰো অধিক টকা ইয়াতে ধাৰ্য কৰা হৈছে। কিন্তু ইয়াতে কাম কি হৈছে এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ইঞ্জিনিয়াৰ হওক, SDO হওক আৰু কোনোবা যদি কৰ্তৃপক্ষ আছে তেওঁলোকে কোনো ধৰণৰ ইয়াতে চোৱা চিতা কৰা আমি দেখা নাই আৰু ইয়াতে অহা আমি পৰিলক্ষিত হোৱা নাই। গতিকে মুখ্যমন্ত্ৰীৰ নামৰে এই পকীপথ আঁচনি এইখন, গতিকে তেওঁৰ নামত থকা এই পকীপথ আঁচনিখন যে ইমান বেয়া হৈ আছে কামখিনি, এই চেঙা বহৰী ভেল্লা পথটো যে কাম বেয়া হৈ আছে এই কথাটো তেওঁ অৱগত হ'ব লাগে। আৰু ইমিডিয়েট ইয়াতে তেওঁ মানে খবৰ ল'ব লাগে, খবৰ লৈ ইয়াতে একশ্যন ল'ব লাগে যাতে পথ চোৱা ভাল হয়। কাৰণ এই পথেৰেই আমাৰ যিজন বিধায়ক আছে, চেঙা সমষ্টিৰ বিধায়ক মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়া, তেখেতৰ ঘৰ মাদ্ৰাছা চকত, ইয়াৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ মান 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত তেখেতৰ ঘৰ। এই পথেৰেই তেওঁ অহা যোৱা কৰে। কিন্তু এই পথ চোৱাত কেতিয়াও কেনেধৰণে কাম হৈছে সেই কথাটো এতিয়ালৈকে তেওঁ কেতিয়াবা নামি চোৱা চিতা কৰা আমি দেখা নাই। এই অঞ্চলত আমাৰ এই চেঙা বহৰী অঞ্চলত এটা কথা ওলাইছে যে আমাৰ যিজন বিধায়ক মাননীয় আশ্ৰাফুল হুছেইন ডাঙৰীয়া, তেখেতে ঠিকাদাৰৰ লগত ভাগ আছে বুলিও বিভিন্নজনে বুবা কৰিছে। গতিকে আমি নাজানো সেই কথাটো কিমান দূৰ সত্য কি কথা। গতিকে ঠিকাদাৰৰ ভাগ যদি তেওঁ লৈছে, কাম ভাল বেয়াৰ কথাটো তেওঁৰ চিন্তা নকৰে, আৰু যদি লোৱা নাই তেতিয়াহ'লে নিশ্চয় ভাল কামৰ কাৰণে তেওঁ চেষ্টা কৰিব। গতিকে আমি এতিয়া যিটো চাইড বামৰ কাৰণে কিমানখিনি আছিলে, চেণ্ড গ্ৰেভেলৰ কাৰণে কিমানখিনি আছিলে দুই চাইডত, আৰু কাৰ্পেটিং কিমানখিনি হ'ব, একজেক্ট যিটো তাৰ মানে এষ্টিমেট, সেই এষ্টিমেটটো আমি এতিয়ালৈকে পোৱা নাই বা জনা নাই। কিন্তু আমি যিখিনি বুজি পাওঁ যে তেওঁলোকে এইটো ৰাজহুৱাও কৰা নাই। আৰু আমি কেতিয়াবা ইয়াতে কোনোবা কাম কৰিব আহিলে, যিসকলে ইয়াতে মহৰী আহে, তেওঁলোকক সুধিলে তেওঁলোকে আমাক কথাটো জনাব নোৱাৰে যে কিমানখিনি চেণ্ড গ্ৰেভেল পেলাব লাগিব, কিমান মানে ফুট চেণ্ড গ্ৰেভেল, কিমান ফুট মানে মেটেল, এই কথাটো কিমান চেণ্টিমিটাৰ মেটেল বা কাৰ্পেটিং কিমান চেণ্টিমিটাৰ, এই কথাটো সম্পূৰ্ণ তথ্যটো আমাক অৱগত নকৰে তেওঁলোকে। গতিকে ইয়াৰ পৰাই বুজি পাওঁ যে তেওঁলোকে এই কামটো তেওঁলোকে কিবা অনিয়মৰ মানে পন্থা হাতত লৈছে বা আশ্ৰয় লৈছে, সেই কথাটো স্পষ্ট হৈছে। কোনো ধৰণৰ দুৰ্নীতি অনিয়ম নোহোৱাকৈ এই পথ চোৱা যাতে এই অঞ্চলৰ ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে পথ চোৱা যাতে ভাল কাম হয়, বছৰৰ পিছত বছৰ যাতে থাকে সেইকাৰণে। কাৰণ এই পথটোত যথেষ্ট পুখুৰী আছে, ৰাস্তাৰ লগতে পুখুৰী আছে। চাইড বাম যদি ভাল নহয় তেতিয়াহ'লে এবছৰ 2 বছৰ বা দুটামান ৰেইনি ছিজন গ'লেই এই পথ চোৱা ভাঙি যাব। গতিকে সেইকাৰণে চাইড বামটো খুব ভাল হ'ব লাগে। আৰু চাইড বামত যিখিনি টাৰ্পিনৰ কাম থাকে সেই টাৰ্পিনৰ কামখিনিও কৰিব লাগে লগতে। কাৰণ টাৰ্পিনৰ কাম এতিয়ালৈকে অভিযন্তাগৰাকীক আমি দেখা নাই, তেওঁ কেতিয়া আহে কেতিয়া নাহে আমি হয়তো ইমান সময় নাথাকো, আহিছে যদি আমি নাজানো। কিন্তু আমি যিমান দূৰ জানো এই অভিযন্তা বা কাৰ্যকাৰী কিবা বিষয়া তেওঁলোকে কেতিয়াও ইয়াত অহা আমি দেখা নাই বা আমাৰ লগত সাক্ষাৎ হোৱা নাই। বহৰী ভেল্লা ৰাস্তা, এই ৰাস্তাটো ব্ৰিটিছ যুগৰ ৰাস্তা, 100 বছৰ পাৰ হৈ গৈছে ৰাস্তাটো। গতিকে এই ৰাস্তাটো আজিলৈকে ভাল হোৱা নাই। এইবাৰ হয়তো মুখ্যমন্ত্ৰী আঁচনিৰ অধীনত ৰাস্তাটো আহিছে যে ডাবল লাইন ৰাস্তা হ'ব। গতিকে আমি যি চাইছো ৰাস্তাটোৰ যি কাম চলি আছে আজি কেইমাহ ধৰি, সম্পূৰ্ণ অনিয়ম হৈছে। আৰু ইয়াত সম্পূৰ্ণৰূপে আপোনাৰ গাফিলতি কৰিছে আমাৰ স্থানীয় বিধায়কে। কাৰণ তেওঁ ৰাস্তাটো কোনোদিন চোৱাই নাই, আৰু হয়তো তেওঁৰ কিবা অংক আছে নাজানো, নহ'লে কেনেকে ৰাস্তাটো আজি 7 মাহ 8 মাহ হ'ল ৰাস্তাৰ কাম নহয়। গতিকে তেওঁৰ অংক হয়তো থাকিব পাৰে, নাজানো আমি, কিন্তু সন্দেহ হৈছে আমাৰ। অনিয়ম বা দুৰ্নীতি হৈছে বোলে। অনিয়ম মানে চাওক, ৰাস্তাটো দুইফালে খান্দি থৈছে, একদম বিজি ৰাস্তা। এইখন ৰাস্তা দিনত কিমান গাড়ী যায় হিচাপ নাই তাৰ, আনলিমিটেড ক'ব নোৱাৰি। খান্দি থৈছে, চেণ্ড গ্ৰেভেল নামাৰে, কিমান মাৰে, কেই চেণ্টিমিটাৰ মাৰে, কোনো নাই তাৰ কোনো তত্ত্বাৱধান কৰা কোনো মানুহ নাই, বিভাগীয় কোনো কৰ্তৃপক্ষ নাই। চাইড বামটো টোটেলি নাই ইয়াত, চাইড বাম নাই, খালি কেৱল কামটো কৰি আছে। চাইড বাম আমি শুনা পাইছো যে 1 মিটাৰকে চাইড বাম আছে, কিন্তু চাইড বামৰ একো কাম কৰা নাই। আৰু দ্বিতীয়তে আপোনাৰ যিটো মেটেল পেলাব লাগে, মেটেল কেই ইঞ্চি পেলাব লাগে সেইবিলাক কিন্তু কোনো ফলক আঁৰি দিয়া নাই আমাক, কেই ইঞ্চি মেটেল পেলাব লাগে। আৰু মই এষ্টিমেট খুজিলে আমাক এষ্টিমেট নিদে। বিভাগীয় কৰ্তৃপক্ষৰ সাধাৰণ মানুহ আহিছিল, কিবা মহৰী চহৰী, মই এষ্টিমেট খুজিছিলো, তেওঁলোকে মোক দিব পৰা নাই। এতিয়া যিহেতু মুখ্যমন্ত্ৰী আঁচনিৰ অধীনত ৰাস্তাটো হৈ আছে,
গতিকে মই মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাম যে আপোনাৰ নাম লৈ যাতে কোনো দুৰ্নীতি ঠিকাদাৰে দুৰ্নীতি কৰি যাব নোৱাৰে, সেইটো আপুনি নিজে সেইটো ৰক্ষণাবেক্ষণ কৰিব লাগিব, তত্ত্বাৱধান কৰিব লাগিব। কাৰণ আপোনাৰ নাম লৈ কোনোবাই পইচা কাঢ়ি লৈ যাব আৰু আপুনি বদনাম হ'ব। যিহেতু আপুনি অসমৰ এজন মুখ্যমন্ত্ৰী আৰু আপোনাক সকলোৱে বিশ্বাস কৰে, আস্থাত লৈছে, গতিকে আপুনি এই আস্থাটো যাতে ৰাইজৰ ৰাখে, তাৰ কাৰণে মই আপোনালোকে বিনম্ৰভাৱে অনুৰোধ জনাম যে ৰাস্তাটো যাতে সুকলমে ভালদৰে ইষ্টিমেট অনুযায়ী হয় ৰাস্তাটো। এইখিনি মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান। আজি ইমান দিন ধৰি এইটো কাম আপোনাৰ তেওঁলোকে কৰি আছে, কিন্তু